দ্বিতীয় দিনাও বৰ সুন্দৰকৈ গৈছে। মই কালিৰ দৰে আজিও এতিয়াও আধৰুৱা হৈ আছে গোটেই কথাখিনি। গতিকে কোৰ্টৰ নিয়ম অনুসাৰে বহুত কথা ক'বলৈ নালাগে আচলতে। তথাপিও মই ইমানখিনিয়ে ক'ব পাৰোঁ যে আমি সুন্দৰকৈ কৰি আছোঁ কামবিলাক। কালিও গোটেই দিনটো দিলোঁ, আজিও গোটেই দিনটো দিছোঁ। আকৌ মানডেও মোৰ ডেট লৈছে, মানডে মোৰ আকৌ কৰিব, কাৰণ মোৰখিনি খৰচি মাৰি কৰা হৈছে বুলি মোৰ এটা বিশ্বাস। যিহেতু মই এজন জুবিনৰ অতি পুৰণি বন্ধু আৰু FIR এখন দিয়া মানুহকেইজনৰ ভিতৰত আমি কেইজন আছিলোঁ মূলতঃ। গতিকে মোৰ তেওঁলোকে একদম তন্নতন্নকৈ প্ৰত্যেকটা বস্তু চাইছে। আৰু ময়ো কওঁতে কোনো বস্তু এটা বোলে সময়ৰ অনাটনৰ কাৰণে মই লৰালৰি কৰা নাই। ৰৈ এখন এখনকৈ ফটো, যিমান ফটোগ্ৰাফ দেখুৱাইছে চব এটা এটাকৈ হৈছে। গোটেই এভিডেঞ্চবিলাক আমি নিজে চাই আছোঁ। গতিকে মই সময় পূৰা দিছোঁ। এতিয়া বৰ্তমান ইমানখিনিয়ে ক'ব পাৰোঁ আৰু মোৰ বিশ্বাস আছে ন্যায়পালিকাৰ ওপৰত। হয়, দুই এখন আছে মই নেদেখা ফটো। গতিকে সেইবিলাকো দেখিছোঁ এতিয়া আহি। আৰু আগতে আমি মানে বন্ধু হিচাপে মই আকৌ তেনেকুৱা ধৰণৰ গ্ৰাফিক ফটোবিলাক চাই থাকিব ভাল নাপাওঁ। গতিকে চোৱা নহয়। গতিকে ইয়াত আহি কিছুমান বস্তু দেখিবলৈ চাবলগীয়া হৈছে। গতিকে সেইবিলাকো চাইছোঁ, তাৰ ওপৰতো ক'লোঁ। গতিকে মোৰ বোধ কৰোঁ আৰু মোৰ এটা আইডিয়া আৰু 2-3 দিনমান লাগিব চাগে যেন লাগিছে মোৰ। গতিকে সোমবাৰে তেওঁলোকে আকৌ ডেট লৈছে, সোমবাৰে মই আকৌ আহিম। এতিয়ালৈকে আমি তালৈকে আহি পোৱা নাই আমি এতিয়ালৈকে অকল মোক ক্ৰছ কৰি আছে দুটা পক্ষৰ পৰা, আৰু বাকী দুজনৰ এতিয়াও বাকী আছে। গতিকে এতিয়া সঠিকভাৱে গোটেই একো বস্তু মই বিতংভাৱে ক'ব নোৱাৰোঁ। সকলো ৰাখিছে, কেনেকুৱা দেখিছে? মানে এই আশাৰ ওপৰতেতো গোটেই পৃথিৱীখন টিকি আছে। আমিও সেই আশা কৰিয়ে আছোঁ। গতিকে এতিয়া আজিনো কেনেকৈ কৈ দিম যে মই অমুকৰ ওপৰত বিশ্বাস নাই, তমুকৰ ওপৰত বিশ্বাস নাই বুলি। গতিকে বিশ্বাস ৰাখিয়ে চলিছোঁ। আৰু সেই বিশ্বাসেই হয়তো এদিন আমি যিটো বস্তু বিচাৰিছোঁ, জুবিন গাৰ্গৰ প্ৰতি ন্যায়, আমাৰ ন্যায় আচলতে। জুবিন গাৰ্গটো নাই এতিয়া আমাৰ মাজত কায়িকভাৱে। আমাৰ কাৰণে ন্যায় লাগে আচলতে। জুবিন গাৰ্গ আমাক যাক ইমান ভাল পাওঁ, তেওঁ যাতে ন্যায় পায়। গতিকে মই আশাবাদী। আৰু SIT বৰ সুন্দৰকৈ বৰ ডিটেইলড ৱে কামবিলাক কৰিছে। আৰু ন্যায়পালিকা আমাক সময় দিছে, আমাৰ কথা শুনিছে ধৈৰ্যৰে। গতিকে মই কৃতজ্ঞ তেওঁলোকৰ আটাইৰ ওচৰত। চাওক, এটা কথা, যেতিয়া এজন মানুহৰ উদ্দেশ্য থাকে, তেওঁ উদ্দেশ্যটো সফল কৰিবলৈ বা উদ্দেশ্যটো সঁচা বুলি প্ৰমাণ কৰিবলৈ বিভিন্ন কথা ক'ব পাৰে। কিন্তু মহামান্য আদালতে যেতিয়ালৈকে ৰায়দান নিদিয়ে, তাৰ আগতে আমি একো কোৱাটো উচিত নহ'ব এতিয়া। গতিকে অলপমান আপোনালোকেও ধৈৰ্য ধৰক, ময়ো ধৈৰ্য ধৰি আছোঁ। চৰিত্ৰ হননৰ কথা যিবিলাক আহিছে, এনেই মই মৰালিটি ৱাইজ কৈছোঁ, লিগেল ৱাইজ হোৱা নাই। মৰালিটি ৱাইজ কৈছোঁ, মানুহেতো মানুহৰ কথা বেয়াকৈ ক'বই পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু সেইটো প্ৰমাণ হয় নহয়, বা আমি সেই মানুহজনক কি কাৰণে ভাল পাওঁ সেইটো কথাত বেছি গুৰুত্ব দিলে বেছি ভাল। আমি জুবিন গাৰ্গৰ গান ভাল পাওঁ, জুবিনৰ গান ভাল পাওঁ। জুবিনক তাৰ যিটো দৰদ আছে অসমৰ মানুহখিনিৰ প্ৰতি, আটাইকে সহায় কৰাৰ যিটো মনোভাৱ, সেইটোৱে আটাইতকৈ ডাঙৰ কথা, উদযাপন কৰিবলগীয়া কথা বুলি মই ভাবোঁ। থেংক ইউ।